অতি দুৰ্ভাগ্যজনক বিষয়। আমি দীৰ্ঘদিনৰ পৰা জাতীয় সংগ্ৰামী সেনাই এটা কথা কৈ আহিছো যে জয়সাগৰ পুখুৰীটো সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কিন্তু তাৰ পৰিৱৰ্তে আমি যোৱাকালি জাতীয় সংগ্ৰামী সেনাৰ কেইগৰাকীমান ব্যক্তি ইয়ালৈ আহি এটা কথা দেখি আচলতে আচৰিত হৈ গলো যে ইয়াত NCC নামৰ এটা চৰকাৰী বিভাগে ইয়াৰ এটা অংশ পুতি ইয়াতে নাও ৰখোৱাৰ কাৰণে ৰেম্প বনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে, পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন কৰাৰ বাবে ইয়াত মাটি দমাই ৰাখিছে। অতি পৰিতাপৰ বিষয়। গতিকে আমি ৰাতিয়ে আহি ইয়াৰ ওপৰত আমাৰ স্থিতি স্পষ্ট কৰিলো। কেৱল মাটি পেলোৱা বুলিয়ে নহয়, ইয়াত কোনো ধৰণৰ জয়াৰ স্মৃতি বিজড়িত এই ঠাইসমূহত কোনো ধৰণৰ পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন কাকো কৰিবলৈ দিয়া নহ'ব, এই কথা স্পষ্ট কৰি দিছো। এটা কথা অতি দুৰ্ভাগ্যজনক যে যিটো সময়ত আমি ঐতিহাসিক সমলসমূহ ৰক্ষা কৰাৰ কথা বতৰা কৈ আছো, সেই সময়ত আচলতে আমাৰ খিলঞ্জীয়া মানুহ কিছুমানে ইয়াত আচলতে এষ্টিমেট বনাই এই পৰিকল্পনাবোৰ কৰিছে। গতিকে আজিৰ তাৰিখত জাতীয় সংগ্ৰামী সেনাই সেই ব্যক্তিসকলক আমি জাতিৰ গাদ্দাৰ আখ্যা দিছো। এটা কথা চাওক, কিছু বছৰ পূৰ্বে NCCয়ে এই নাওসমূহৰ সুবিধাৰ কাৰণে ইয়াত এটা জেটি বনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল, কিন্তু অতি পৰিতাপৰ বিষয় আজি আপোনালোকে যদি চাই সেই জেটিটোৰ আচলতে কেইটামান ধ্বংসাৱশেষ ইয়াত আচলতে জীৱিত অৱস্থাত আছে। গতিকে অতি নান্দনিক এটা পৰিৱেশৰ মাজত এই জেটিবোৰে ইয়াৰ সামগ্ৰিক পৰিৱেশটো আচলতে কলুষিত কৰিছে। গতিকে NCCয়ে এই ধ্বংসাৱশেষসমূহ ইয়াৰ পৰা উঠুৱাই নিয়াৰ আচলতে পৰিৱৰ্তে ইয়াত পুনৰ এনেকুৱা নিৰ্মাণ কাৰ্য কৰিব ওলোৱাটো আমি জাতীয় সংগ্ৰামী সেনাই ধিক্কাৰ দিছো। এনেকুৱা কাম কাজ কেতিয়াও আচলতে গ্ৰহণ কৰা নহয়। ইতিমধ্যে জাতীয় সংগ্ৰামী সেনাৰ দাবীৰ প্ৰতি সহযোগিতা আগবঢ়াই ইয়াৰ পৰা মাটিসমূহ নিয়াৰ ব্যৱস্থা কৰিছে। কেৱল মাটিসমূহ ইয়াৰ পৰা নিলেই নহব, এই মাটিসমূহ কাৰ চৰ্ত চায়ত আচলতে ইয়ালৈ অহাৰ অনুমতি প্ৰদান কৰিলে তাৰ উত্তৰ আমাক দিব লাগিব। কোনে ইয়াত আচলতে পৰিকল্পনা প্ৰস্তুত কৰিলে তাৰ উত্তৰ আমাক দিব লাগিব। জিলা প্ৰশাসনলৈ আমি আহ্বান জনাইছো যে অনতিপলমে এই কাৰবাৰবোৰৰ লগত জড়িত থকা প্ৰত্যেকজন আচলতে বিষয়া কৰ্মচাৰী, প্ৰত্যেকজন ঠিকাদাৰক আচলতে আইনৰ আওতালৈ আনি শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অনাগত দিনত এনেকুৱা কাৰবাৰ যাতে কোনেও কেতিয়াও কৰিব নোৱাৰে তাৰ কাৰণে নজিৰ সৃষ্টি কৰিব লাগে। অন্যথা জাতীয় সংগ্ৰামী সেনা ইয়াত আচলতে ভয়াৱহ পৰিৱেশৰ সূচনা কৰিব আৰু তাত কিন্তু জাতীয় সংগ্ৰামী সেনা কেতিয়াও দায়বদ্ধ হৈ নাথাকিব। পুনৰ আপোনালোকৰ জৰিয়তে এই কথা স্পষ্ট কৰি দিছো। নিৰ্মাণ বিভাগৰ প্ৰত্যক্ষ সহযোগিতাত আৰু ইয়াত NCCৰ যি আমাৰ নৌ বিভাগ আছে, নৌ বিভাগে দুটা বিভাগে মিলি আচলতে ইয়াত স্থায়ী নিৰ্মাণ কাৰ্যৰ কাৰণে যি প্ৰচেষ্টা চলাইছে, এই প্ৰচেষ্টা কোনো কাৰণতে সফল ৰূপ পাবলৈ আমি টাইমছ অফ টনটা নিদিওঁ। এইটো কথা স্পষ্ট ভাষাৰে আমি তেওঁলোকক জনাই দিছো। আচলতে ইয়াত কি ধৰণে আচলতে জিলা প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষ থকাৰ পিছতো আচলতে এই নীতি বিৰুদ্ধে আচলতে ইয়াত অবৈধভাৱে যিবোৰ মাটি ৰখাৰ যিটো কোনো কাৰণতে আমি সহজভাৱে টাইমছ অফ টনটা মানি নলওঁ। আৰু এটা কথা কৈছো, আজি দিনটোৰ ভিতৰত এই মাটিসমূহ ইয়াৰ পৰা যদি স্থানান্তৰ নকৰে টাইমছ অফ টনটা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি তীব্ৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত থাকি আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি কিন্তু বাধ্য হ'ম। যিটো সময়ত আমি টাইহোম ছাত্ৰ সন্থাই আমি আশা প্ৰকাশ কৰোঁ যে শিৱসাগৰ জিলাখন বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত স্বীকৃতি লাভ কৰক, বিশ্ব ঐতিহ্যৰ স্থান লাভ কৰক। তেনে সময়ত আচলতে এই ঐতিহাসিক আচলতে 600 বছৰীয়া যি সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰি থকা বিভিন্ন সম্পদসমূহ আছে, সম্পদসমূহ সংৰক্ষণ কৰাটো দুই কথাই বিভাগীয় বিভাগীয় বিভাগসমূহ আচলতে ইয়াৰ পৰা নাতি দূৰত অৱস্থান কৰি তেওঁলোকে আচলতে এইবোৰত মাহিয়া দৃষ্টি নিক্ষেপ কৰে। গতিকে আমি আশা প্ৰকাশ কৰিছোঁ অনতিপলমে যাতে এই মাটিসমূহ ইয়াৰ পৰা স্থানান্তৰ কৰে। আৰু পুখুৰীৰ আচলতে আৰু এটা কথা যে ইয়াত যদি আমি স্থায়ী নিৰ্মাণ কৰোঁ আচলতে বা মাটি আমি যদি পেলাওঁ, ইয়াত পুখুৰীৰ যিটো অৰিজিনেল ষ্ট্ৰাকচাৰ ইয়াত ব্যাঘাত জন্মিব। গতিকে এই কাম যাতে কোনো কাৰণতে কৰিবলৈ যাতে তেওঁলোকে দুঃসাহস বা সাহস নকৰে তাৰ কাৰণে আমি সকিয়নি প্ৰদান কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।